ভিতৰত নিৰ্জন ঠাই আছে মানে আমাৰ য'ত আত্মাটো এই যে হাত দিলে গম পাই টিপ টিপ ঢাপ ঢাপ মাৰি থাকে নহয় পৰম ব্ৰহ্ম কৃষ্ণ তাতেই থাকে আৰু সেইকাৰণে উদ্ধৱে ইয়াতে হাত দি পেলাই ভগৱন্তৰ চৰণত মূৰটো দি পেলাই প্ৰাৰ্থনা কৰিছে। এতিয়া আমাকো এই কথাখিনি এই যিটো দ্বিতীয় ক্লাছ লোৱা ভকত ইয়াত কোনোবা আছে তেওঁলোকে গম পাই গ'ল ইতিমধ্যে এই কথাখিনি গম পাই গ'ল সেই উদ্ধৱৰ কথাটো যে ইয়াত যেতিয়া আমি হাত দিম গম পাই যাম যে পৰম ব্ৰহ্ম কৃষ্ণ ইয়াত নাচি আছে। নাচি মানে নাচি থকাটো কোনে নাচে বাৰু য'ত আনন্দ সেইকাৰণে ইয়াত কৈছে সদানন্দ পৰমানন্দ নিত্যানন্দ সদানন্দ এনেকুৱা ধৰণৰ কিছুমান পৰম ব্ৰহ্মৰ আন এটা গোবিন্দ আছেনে। গতিকে এইটো সদানন্দ মানে সদায় নাচি থকা গোবিন্দ হয়নে নহয়। এতিয়া ইয়াত মানে নৃত্য মানে সদায় নাচি আছে নাই ঢিপ ঢিপ ঢাপকে নাচি আছে গতিকে আনন্দত আছে। গতিকে সেই আনন্দত থকা বস্তুটোৱে হৈছে কৃষ্ণ হয় নহয়। কৃষ্ণ এই কিফহেন শব্দ এইটো পৃথিৱীবাচক গতিকে এই শব্দটোৰ পৰাই এইটো সংস্কৃত মানে ধি ধাতুৰ পৰা আহি ক্ৰী ধাতুৰ পৰা আহি এইটো কৃষ্ণ শব্দ তাত নপত্যয় যোগ হৈ আনন্দ লাভ কৰিছিলে। সেইকাৰণে কৃষ্ণ কৃষ্ণ বুলি ক'লে আমাৰ আনন্দ আহি যায় আহে নাই বাৰু। আমাৰ যদি কিবা দুখ কষ্ট আহে তেতিয়া কৃষ্ণ ৰাম হৰি বুলি ক'লে আমাৰ আনন্দ হয়নে নহয় গতিকে আনন্দ হৈ যায়। গতিকে এই যিটো আনন্দ সেই আনন্দটো উপলব্ধি কৰিবৰ কাৰণে উদ্ধৱে বুজি পাইছে হয়নে বা বুজি পাইছে। এতিয়া উদ্ধৱৰ জৰিয়তে আমি মানুহবিলাকে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কৃষ্ণ ৰাম ৰাম ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল। উদ্ধৱৰ যিটো বিলাপ এইটো দেখি পৰম ব্ৰহ্ম কৃষ্ণই অকণমান সংকোচ হৈছে মানে বেয়া লাগিছে মনটো বোলে এওঁক মই কেনেকে এৰি যাম মোৰ নগলেও নহ'ব। শুনা নৰলোক মহন্তৰ শোক অ দেখা দুখ কেন মত ধন জন যত জীৱন যৌৱন অজানা হবে আচস্থত এটা উপদেশ সূচক বাণী দি আমাক কৈছে বোলে শুনা নৰলোক মহন্তৰ শোক। এতিয়া উদ্ধৱৰো শোক এইটো উদ্ধৱৰ শোকটো ধন টকা পইচা এইবিলাকত নাই লগা বাৰু বিষয়ত নাই লগা কিন্তু আমাৰ বিলাকত কি লাগে তাৰ